এই পৃথিৱীৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকখন ঘৰত এইটো কাহিনীয়েই চলি আহিছে যে এই কামটো কৰিলে সমাজে কি ক'ব অথবা সমাজে মানি ল'বনে আৰু সমাজ লজ্জিত হ'ব নেকি আনহাতে এইখন সমাজতে উদ্ভৱ হয় এটি নতুন সূৰ্যোদয়ৰ তেনে এটি সূৰ্যোদয়ৰ প্ৰতিচ্ছবি হৈ আহিল ৰাকেশ কিন্তু এই কাহিনী হৈছে সেইখন সমাজৰ য'ত এনেবোৰ প্ৰশ্নৰ বাবে অথবা এনেবোৰ অদ্ভুত অকল্পনীয় পৰিস্থিতিৰ বাবে এদিন সৃষ্টি হৈছিল এটি সূৰ্যগ্ৰহণ পাপ কৰিলেতো প্ৰায়শ্চিত্ত কৰিবই লাগিব মোৰ পইচা মোৰ কথা তই ক'বলৈ কোন আমিও একো একোজন জীৱন যুঁজৰ চিপাহী যুঁজিবই লাগিব নহ'লে মৰি যাব মোৰ বাবে ওপৰত থকাজন ভগৱান নহয় আপোনালোকহে মোৰ বাবে ভগৱান মই তোক সুধিছো নেকি একেবাৰে মুতি যাবি তই নাৰী বেশ কৰিছা এখন মহানগৰ হয় ইয়াত বহু কেইখন ৰঙা বগা মুখ দেখিবলৈ পাবি বুঢ়া হ'ব পাৰো যুঁজিবলৈ কিন্তু এতিয়াও পাহৰা নাই কিবা ইহঁতৰ কণী মোৰ বাৰু এই আশা তই পূৰ্ণ কৰিব পাৰিবিনে মোক বচাওক দাদা মোক বচাওক মোৰ সতি বিএছচি বৰ্ডাৰত থাকে মই বিচাৰিব ওলোৱা সূৰ্যগ্ৰহণটো বহু মায়ে জালাৰে আৱৰি আছে মই বুলিহে তোমাক একচেপ্ট কৰিছো বান্ধৈ দিছা 600 টকা মই দেখি দিবাই পৰা মই এলা দিব লাগে নাম চিয়াৰে পঠাইছে য'ত প্ৰযুক্তিবিদ্যাৰ পচন্দ যথেষ্ট কম পাগলৰ দৰে ভাল পায় পাৰিবানে তুমি কোৱানা পাৰিবানে তুমি কোৱানা এতিয়া প্ৰশ্ন হৈছে সেই সূৰ্যগ্ৰহণ অন্ত হ'বনে